নালাগে চাবা ইয়াতে কি আছে এইটো এটা চতুৰ্ভুজ কেইডাল বাহু আছে ইয়াৰে চাৰিডাল বাহু আছে হয় না তো কি বুলি কয় চতুৰ্ভুজ বুলি কয় ইয়াৰে কি উলিয়াব দিছে তোমাক এৰ মানটো উলিয়াব দিছে এইটো ক'ত আছে চাচোন এইটো এটা আছে নহয় এইটো উলিয়াব দিছে কোন এইটো এতিয়া চাবি চতুৰ্ভুজৰ কেইটা কোণ থাকে চাৰিটা এটা দুটা তিনিটা চাৰিটা কোণ যোগ কৰি দিলে কিমান হয় 360 ডিগ্ৰী হয় চাৰিটা কোণ থাকিলে কি হয় 360 ডিগ্ৰী তো চাৰিটা কোণ যোগ কৰি দিলে কিমান হ'ব লাগিব 360 এই তিনিটা কোণটো মই জানোৱে এই তিনিটা কোণ মই যোগ কৰি চাম কিমান হয় 360 হোৱাৰ কাৰণে যিমান লাগে সেইটো এইটো হ'ব হয় না সেনেকৈ লিখিম চাবি যিহেতু চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি কিমান হয় 300 তলত মই গোটেইকেইটা কোণ লিখি দিম এৰ পৰা আৰম্ভ কৰি দিম a প্লাছ 110 ডিগ্ৰী প্লাছ 80 ডিগ্ৰী প্লাছ ইকুৱেল টু কিমান হ'ব 360 এইটো থাকিব বাকীকেইটা যোগ কৰা 110 আৰু 80 যোগ কৰি দিলে কিমান হ'ব 190 লগত 75 যোগ কৰ আৰু 100 হয় 265 ডিগ্ৰী ন 265 তো ইফালে লৈ আহ কি হ'ব তো এই মানে কিমান হ'ল 360 পৰা 265 মাইনাছ কৰি দি ক'ত 295 থাকে নাথাকে মাইনাছ কৰি দিলে কিমান হ'ব 360 পৰা 265 নহয় 105 কিমান হ'ব অনলি 95 ডিগ্ৰী হয় এবাৰ এনেকৈ আছে নেকি এনেকৈ আছে না এতিয়া কিমান আছে বি ইয়াতে ইয়াতে আৰু এটা এইটো কি এটা চতুৰ্ভুজ নামটো কি চতুৰ্ভুজটোৰ সামান্তৰিক কি বুলি কয় এইটো সামান্তৰিক বিপৰীত বাহুবিলাক সমান হৈ আছে আৰু কি হৈছে সমান্তৰাল হৈ আছে এডালৰ সমান্তৰাল সমান্তৰাল কি অকল গম পাইছা না চিধা চিধি এনেকুৱা বাহিৰডাল চাওঁ তুমি এনেকৈ আছে হয় না এইবিলাক অকল সমান্তৰাল য'ত কাটা কাটি কেতিয়াও নহয় যে মানে টানি থাকোঁ মই বুজিছা না এডাল যেতিয়া একফালে তুমি ধৰি কিনে টানি থাকা এডালো টানি থাকা ক'ৰবাত লগ লাগিব নেকি নালাগে সদায় এনেকৈয়ে যাই থাকিবি বুজিছা তো এইবিলাক অকল সমান্তৰাল অলপমান যদি তেৰা কৰি দিওঁ মই কিন্তু সমান্তৰাল নহয় অলপমান তেৰা কৰি দিলে সমান্তৰাল নহয় ক'ৰবাত না ক'ৰবাত লগ লাগিবই বৌ তো ইয়াত কয় সামান্তৰিক বুলি কয় ঠিক আছে ইয়াতে তোমাক কি উলিয়াব দিছে 105 তো দিয়াই আছে এইটো উলিয়াব দিছে বিটো উলিয়াব দিছে আৰু কি উলিয়াব দিছে মই অলপ আগতে কৈছোঁ যে সন্নিহিত কোণ কি কয় সামান্তৰিক এটাৰ এট কোণৰ লগত কোনটো কোণ হ'ব সন্নিহিত কোণ এট কোণ আৰু এট কোণ এই দুটা কোণ কি হ'ব সন্নিহিত কোণ বুলি কয় আৰু সন্নিহিত কোণ দুটা যোগ কৰিলে সদায় কিমান হয় 180 ডিগ্ৰী হয় সামান্তৰিক এটাৰ সন্নিহিত কোণ যোগ কৰি দিলে কিমান হয় 180 ডিগ্ৰী হয় তো এট কোণটো আৰু এট কোণটো এই দুটা কোণ যোগ কৰিলে কিমান হ'ব 180 সেনেকৈ মই কৰিম এইটো চাবি যিহেতু 105 ডিগ্ৰী প্লাছ a ইকুৱেল টু কিমান হয় 100 কিহৰ কাৰণে হয় সেইটো লিখি দিব লাগিব কিহৰ কাৰণে হয় সন্নিহিত কোণ এই দুটা কি কোণ সেইকাৰণে যোগ কৰি দিলে কিমান হয় 180 হয় এতিয়া মোক এইটো লাগে 105 তো এইফালে লৈ যাম এইফালে কি হ'ব মাইনাছ 105 ডিগ্ৰী কিমান হ'ব 180 পৰা 105 যোগ কৰি দিলে কিমান হ'ব 75 ডিগ্ৰী এটো মই গম পালোঁ কেমন গম পালোঁ এতিয়া এটো আৰু এটোটো সন্নিহিত কোণ এটো আৰু এটো কোণ কি সন্নিহিত নহয় একেলগে আছে তো এই দুটা যোগ কৰিলেওতো কেমন হ'ব 180 হ'ব তেতিয়াহ'লে এইবাৰ বিটো ওলাম এনেকৈ আকৌ a প্লাছ বি ইকুৱেল টু কিমান হ'ব 180 কিহৰ কাৰণে এই দুটাও সন্নিহিত কোণ তো এই মানটো মই গম পালোঁ এই মানে কিমান 75 প্লাছ বি ইকুৱেল টু 180 ডিগ্ৰী 75 লৈ যাম কি হ'ব
মাইনাছ 75 কিমান হ'ব 105 ডিগ্ৰী বিটো ওলাল এবাৰ সিটো ওলাব লাগে তো বিটো আৰু সিটোটো হন নাই তো একেলগে নাই সেইটোৱে কৰিম আৰু আকৌ বি প্লাছ চি ইকুৱেল টু 180 ডিগ্ৰী ব্ৰেকেটত সন্নিহিত কোণ বিটো মই জানো এবাৰ কিমান 105 ডিগ্ৰী প্লাছ চি মানে নাজানো 180 ডিগ্ৰী 175 লৈ চি মানে কিমান হ'ব 75 ডিগ্ৰী বুজি পাইছা গোটেইকেইটা ওলালো এ বি চি আৰু এনেকৈ ওলাব পাৰা তুমি এটৰ জুতি চাওঁ সামান্তৰিকৰ কি হয় বিপৰীত কোণবিলাক সমান হয় সদায় এটৰ বিপৰীত কোণ কি এটো হয়নে নহয় তো এটো কিমান হৈছে 105 এটোও কিমান হ'ব তেতিয়াহ'লে সেইকাৰণে চা বিটো 105 হৈছে বুজি ঠিক তেনেকৈ এটো কিমান আছিল 75 এৰ বিপৰীত কোণ কোনটো সিটো 75 হৈছে বুজিছে তো হ'বই অপজিট কোণবিলাক সেম হ'ব সদায় সামান্তৰিকৰ কোনটো কৰি দিম বুলি কৈছোঁ চাৰিটো ন চাৰিটো কি দিয়া আছে এটা কি এইটো চতুৰ্ভুজটো হয় চাৰিডাল বাহু আছে সামান্তৰিক ন এডাল কিমান দিয়া আছে 2b + 1 এডাল কিমান দিয়া আছে 9 এডাল 4 আৰু এডাল 24 এতিয়াতো কি এটা আছে মন সামান্তৰিকৰ বিপৰীত বাহু সদায় সমান হয় সামান্তৰিকৰ বিপৰীত বাহু সমান হয় এডালৰ বিপৰীত বাহু কি এডালৰ বিপৰীত বাহু এডাল তাৰমানে এডাল আৰু এডাল সমান এডাল আৰু এডাল তাৰমানে 4a টো আৰু 24 টো সমান নহয় আৰু 2b + 1 টো আৰু 9 টো সমান বুজি পাইছা তাৰ পৰা a টো আৰু b টো লৈ দিবা কিমান সহজ হয়নে নহয় যেহেতু সেইটো হাল লিখি দিম মই যেহেতু সামান্তৰিকৰ সমান ন সামান্তৰিকৰ বিপৰীত বাহু কি হয় সদায় সমান এটাকে মই আগতে এটাই কৰোঁ 4a = কি হ'ব 24 তো এইটো উলিয়াব কিমান সহজ চাৰিটো ফেল লৈ যা চাৰিটো কি হৈছে এতিয়া নাই হোৱা প্লাছ পূৰণ হৈছে এইফালে গেলি তো 24/4 তো 6 হ'ব বুজিছে আকৌ বা আৰু 2b + 1 টো লগত কোনটো সমান 9 b টো লাগে মোক এটা এটাকে সাইড কৰি দি 1 টো লৈ যা আগতে 1 টো কি হৈছিল তে এইফালে আহিলে 9 - 1 2b সমান কিমান হ'ব 8 এবাৰ 2 টো লৈ যা কি হ'ব হৰণ হ'ব তো b ক'লে কিমান হ'ব লম্বাস নয় রম্বাস রম্বাসটো কোনটো বুলি কৈছিলো বৰ্গৰ দৰে বুলি কৈছিলো না তাৰমানে গোটেইবিলাক বাহু কি হয় ইয়াৰে সমান হয় তাৰমানে এডাল বাহু তোমাক দিয়া আছে কিমান দিয়া আছে 17 তো এটো চোন ওলাই গেল এইটো গোটেইবিলাক বাহু সমান নহয় ইয়াৰে তো এডাল বাহু যদি 17 হয় এডালো কিমান হ'ব তেতিয়াহ'লে তাৰমানে এইটো ওলাই গেল এইটো কিমান হ'ব 17 এডাল তোমাক দিয়া আছে কিমান এডাল এখানি ইয়াত 8 এটো কোন 90 ডিগ্ৰী বুলি কৈছে আৰু এখানি ইয়াত বি দিয়া আছে এডাল বি আৰু এডাল কিমান কৈছে 15 আৰু এডাল কিমান সি একো নাই খালি এডালৰ মানটো দিয়া আছে তোমাৰ হ'ব একো নাই চাবি প্ৰথমতে মই কোনটো উলিয়াম এইটো উলিয়াম এইটো মই কেনেকৈ উলিয়াম বুলি ক'লো এইটো যিহেতু এটা ৰম্বাছৰ চাৰিওডাল বাহু সমান হয় হ'ব তাৰে যিকোনো তুমি এডাল বাহু গম পালেই হ'ল বাকীবিলাক সেনেকুৱাই হ'ব এডাল বাহু মই জানো না জানো কিমান 17 তো এডালো 17 এডালো 17 এডালো 17 হৈছে মোক এইবিলাকতো নালাগে মোক লাগে কোনডাল এডাল লাগে তো এডালো 17 হ'ব হৈছে সেইটো খালি মই লিখি দিম কিহৰ কাৰণে হয় হ'ব কিহৰ কাৰণে হয় যিহেতু ৰম্বাছৰ আটাইবোৰ বাহু কি হয় আটাইবোৰ বাহু সমান সেইকাৰণে এইটো কিমান হ'ব 17 বুজিছে তাৰপিছত মই কোনডাল উলিয়াব যাম বিডাল উলিয়াব যাম চাবি সুমন বি মানে কি ইয়াতে আছে ন
এইটো এটা কি বুলি কৈছোঁ মই ৰম্বাছ তেতিয়াহ'লে এই দুডাল কি হ'ব এই দুডাল কি বুলি কৈছিলোঁ মই এই দুডাল মাজেদি জানা দুডাল কি বুলি কওঁ কৰ্ণ বুলি কওঁ নহয় তো কৰ্ণ বুলি কওঁ মাজেদি যিডাল টানে সেইডাল কি কওঁ কৰ্ণ এত কোণৰ পৰা এত কোণ এত কোণৰ পৰা এত কোণ এইবিলাক কি হয় কৰ্ণ আৰু কৰ্ণবিলাকে য'ত কাটাকাটি কৰিব এতিয়া কৈছিলে নে কাটাকাটি য'ত কাটাকাটি কৰিব তাতে সমানকৈ দুটা ভাগত ভাগ হৈ যাব বুজি পাইছা তাৰমানে এডাল হ'ল কৰ্ণ হয় নে নহয় এডাল কৰ্ণডাল এতে কাটাকাটি কৰিছে নাই তাৰমানে এইফালৰখিনি আৰু এইফালৰখিনি কি হ'ব সমান হ'ব বুজি পাইছা সমানকৈ দুটা ভাগত ভাগ হয় তেতিয়াহ'লে এইফালৰখিনি যদি 8 হয় এইফালৰখিনিও কিমান হ'ব হৈয়ে গ'ল তো হৈছে সেইটো হ'লে লিখি দিম কিহৰ কাৰণে আকৌ কি হয় ৰম্বাছৰ কৰ্ণ দুডাল ছেদ বিন্দুত সম দ্বিখণ্ডিত মানে সমানে দুটা ভাগত ভাগ হয় খণ্ড সম দ্বিখণ্ডিত হয় এটাকে বি মানে কিমান হ'ব 8 ঠিক তেনেকৈ চি মানে কিমান হ'ব তেতিয়াহ'লে চি ইকুৱেল টু 15 বুজি 10 নম্বৰটো এটো কি এটা সমান্তৰিক এ বি চি ডি এটো কোন কিমান দিয়া আছে 2x - 3 ন হয় না এটোৰ অপজিট কোন কোনটো এটো তো এটো মানে ভৰিতে হলি 2x - b তো কিমান দিয়া আছে 3x - 2 আৰু এটোৰ অপজিট এটো তো এটো সমান হ'ব 3x - 2 এটা তুমি উলাব লাগে কি ইয়াৰ পৰা x টো উলাব লাগে চলকটো উলাব লাগে সদায় যেটো এবিজ দিনৰ ৰাখত থাকে হেটো উলাব লাগে হ'ব হেটো চলক বুলি কয় তো ইয়াতে কি আছে x আছে সবতে হয় না তো x টো উলাব লাগিব কেনেকৈ উলাম চাবি কি এটো এটা সমান্তৰিক বা চতুৰ্ভুজি কোৱা চাৰিটা কোণ আছে চাৰিটা কোণ যোগ কৰি দিলে কিমান হ'ব 360 তুমি চাৰিটা কোণ যোগ কৰি 360 হ'ব চাবি তাৰপৰে 100 মান উলাম যেটো চতুৰ্ভুজ বুলিয়ে ক'লো দিছোন চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী তো এটা কোণ কৈ যামক এই কোণটো কিমান আছে 2x - 3 প্লাস কি হ'ব 3x - 2 প্লাস 2x - 3 প্লাস 3x - 2 ইকুয়াল টু 360 ব্র্যাকেট বিলাক উঠাই দিয়া 2x - 3 প্লাস 3x - 2 প্লাস 2x - 3 প্লাস 3x - 2 ইকুয়াল টু 360 ডিগ্রি যোগ কর এটা কেইটা x আছে দুটা এটা কেইটা x আছে দুটা এটা কেইটা আছে এতে এতে সব বিলাক যোগত আছে না চাও গোটেই বিলাক যোগ আছে তো যোগ কর কিমান হ'ব 10টা তো কিমান হ'ব এতে 10x হৈছে এবাৰ নাম্বাৰ চাও 3 তো কি হৈছে বিয়োগত এটো মাইনাসত আছে এটো মাইনাসত আছে এটো একে একে চিন থাকিলে সদায় যোগ করবি আৰু চিনডাল কিন্তু এডাল চিনে হ'ব হৈছে মাইনাস কিমান হ'ব যোগ করলি মাইনাস যদি হয় নাই চাবি হৈছে 100 মান লাগে 10 টা ফেল লৈ যা এফালে লিখি হ'ব প্লাস 10 কেমন হ'ব ডিগ্রি দিব নালগে এটা 300 ডিগ্রি নালগে দিবা এতে লাস্টত দিলাম এইবিলাক ডিগ্রি নালগে হ'ব এতে যি দিছা তাৰ পিছত নেটবি আর 10 টা লৈ যাই ফেলে কি হ'ব হৰণ 10 এদিকে এবাৰ যায় 0 কাটা যায় ন থাকিল কি 37 তলৰ 1 আছে তলৰ 1 তো থাকা না থাকা একই কথা বুঝছে তলৰ 1 তো থাকলে এক বানা লাগে অনলি 37 মানে x মানে 37